নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ শাওণ মাহৰ 7 দিন বৃহস্পতিবাৰ, ইংৰাজী 24 জুলাই। আজিৰ দিনটোত সূৰ্য উদয় 4:48:17। আজি হস্ত যাব সূৰ্য 6:13:19। তিথি হ'ব আজি অমাৱস্যা তিথি। আজি নক্ষত্ৰ পুনৰ্বসু নক্ষত্ৰ। আজিৰ দিনটো যিসকল সন্তানে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱগণ, বৰাসৰ অস্থি, মহেন্দ্ৰ যোগ, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা থাকিব। আজি যিসকল কন্যা সন্তানৰ আদ্য ঋতু হ'ব তেওঁলোকৰ 7 দিনীয়া কান্তা যুগ। যিয়ে নহওক প্ৰিয় দৰ্শক, সুখ সম্পদ আৰু ধন আকৰ্ষণ কৰিবলৈ আমি ঘৰুৱা উপায় বা বিভিন্ন ৰকমৰ উপায় আমি কৰোঁ, কিন্তু তাৰ বাহিৰেও অন্যান্য উপায়ো আছে। যেনে ধৰক মানসিক কৌশল, আমি কিদৰে চিন্তা ভাৱনা কৰিব লাগে, আমাৰ কি ধৰণৰ আমি কথা বতৰা বা আমাৰ কিছুমান ক্ষেত্ৰত আমি বডি লেংগুৱেজো আমি ব্যৱহাৰ কৰিও আমি ধন সম্পদ আকৰ্ষণ কৰিবলৈ সক্ষম হওঁ। ধৰি লওক নিজৰ মনত প্ৰাচুৰ্যৰ চিন্তা ভাৱনা কৰা আৰু সেই অনুসৰি কাম কাজবোৰ কৰি যোৱা। নিজৰ চাৰিওফালে ইতিবাচক বস্তুবোৰ ৰখা, যেনে সেউজীয়া ৰঙৰ আচবাব পত্ৰ বেছিকৈ ৰখা বা ছবি ৰখা, যি সম্পৰ্কৰ আকৰ্ষণ কৰে। এয়া কেৱল সম্পৰ্ক নহয়, সম্পদ আকৰ্ষণ কৰে। যদি ব্যৱসায়ী হয় তেনেহ'লে ব্যৱসায়ীৰ মগজুত চিন্তা ভাৱনা নতুনত্বৰ সৃষ্টি কৰে। তদুপৰি নিজৰ আত্মবিশ্বাসক দৃঢ় কৰা আৰু নেতিবাচক চিন্তাবোৰ একেবাৰে বৰ্জন কৰা বা পৰিহাৰ কৰাটো খুবেই দৰকাৰী কথা। ইতিবাচক চিন্তাধাৰা মন প্ৰতি মুহূৰ্তত সতেজ কৰি ৰাখিব পাৰি আমি। সেয়েহে আমি ইতিবাচক চিন্তা প্ৰতি মুহূৰ্তত কৰা উচিত। আমি মনৰ ভাৱনাবোৰ, কেতিয়াবা আমাৰ মনত নেগেটিভিটি আহে, বহু ধৰণৰ নেতিবাচক চিন্তাই স্থান পায়। আমি ততালিকে আমাৰ নেতিবাচক চিন্তা আমি ত্যাগ কৰিব লাগে, বৰ্জন কৰিব লাগে আৰু সেই ঠাইত আমি ইতিবাচক চিন্তা ভাৱনাবোৰ আমি প্ৰতি মুহূৰ্ততেই আমাৰ ব্ৰেইনক সতেজ কৰি ৰাখিবলৈ সহায় কৰিব। সেয়েহে সেইমতে চলিলেও আমাৰ ঘৰখন সুখ সম্পদেৰে ভৰি পৰে। আনহাতে অন্যান্য উপায়বোৰ হৈছে, কিছু লোকে বিশ্বাস কৰে যে কিছু বিশেষ মন্ত্ৰ জপ কৰা বা নিৰ্দিষ্ট কিছু ৰত্ন ধাৰণ কৰিলেই সম্পদ আকৰ্ষণ কৰাত সাহায্য কৰে। তদুপৰি নিয়মিত সঞ্চয় কৰা তথা অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰা বা বৰ্জন কৰা। যিয়ে নহওক, এইবাৰ ৰাশিফললৈ আহিছোঁ। প্ৰথমতে মেষ ৰাশিৰে ৰাশিফল আৰম্ভ কৰিছোঁ। কৰ্মৰতা মহিলাৰ বাবে দিনটো কষ্টদায়ক হ'ব। শাৰীৰিক শ্ৰম লগতে মনৰ দুৰ্বলতাও আহিব পাৰে। প্ৰেমত অশান্তি বিৰাজ কৰিব। শুভ ফলৰ বাবে দুৰ্গা নাম জপ কৰি দিনটোৰ শুভাৰম্ভ কৰিব। আজি শুভ ৰং মুগা বৰণ আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশিৰ কথা, দৃঢ়তা আৰু আত্মবিশ্বাস বৃদ্ধি কৰি দিনটোৰ শুভাৰম্ভ কৰক। ইচ্ছা শক্তি সক্ৰিয় হ'ব দিনটোত। বিদ্যাৰ্থীসকলে সৰু সুৰা ভ্ৰমণ বা পৰিৱৰ্তনৰ যোগ লাভ কৰিব। আজি বগা ৰং আৰু 2 সংখ্যা ব্যৱহাৰ কৰিলে উপকৃত হ'ব। এইবাৰ মিথুন ৰাশি, কামবোৰ আধৰুৱা হ'ব পাৰে। সেয়েহে অলপ কৰ্মৰ প্ৰতি নিষ্ঠা আৰু একাগ্ৰতা বৃদ্ধি কৰক। ব্যৱসায়ৰ মিশ্ৰ ফল লাভ হ'ব। নৱদম্পতিৰ সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি, আৰ্থিক ক্ষতিৰ লগতে শত্ৰুৱে মানসিক অশান্তি কৰিব পাৰে। বিদ্যাৰ্থী আৰু ভ্ৰমণযাত্ৰীসকলে দিনটো সুকলমে পাৰ কৰিব। আজি দাম্পত্যত সৰু সুৰা মতভেদ সৃষ্টি হ'ব পাৰে। আজি হয়তো অকণমান চুবুৰীয়া ঠাইত ভ্ৰমণো হ'ব পাৰে। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 2 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি, লক্ষ্যৰ সন্ধান পাবলৈ ইতিবাচক মনৰ উপৰিও সঠিক সিদ্ধান্তৰ প্ৰয়োজন আছে। সঠিক চিন্তা ভাৱনাৰে দিনটোৰ শুভাৰম্ভ কৰিব। উপস্থিত সুযোগৰ সৎব্যৱহাৰ কৰক। বিদ্যাৰ্থীসকলে আজি ভালেৰে দিনটো পাৰ কৰিব। সন্তানৰ ওপৰত সুনজৰ দিব। আজিৰ শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ কন্যা ৰাশি,
লক্ষ্য পূৰণৰ বাবে আজি ইচ্ছা শক্তি নিয়োগ কৰক। ব্যৱসায়মূলক ভ্ৰমণত সফলতা লাভ কৰিব। ৰাজনীতিৰ লোকে নতুন কৰ্ম আঁচনি হাতত ল'ব পাৰে। দিনটো আজি আপোনাৰ বাবে যিকোনো কামৰ আৰম্ভণিৰ বাবে এটি ভাল দিন। আজিৰ শুভ ৰং পীত বৰণ আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি ব্যৱসায়ত ধৈৰ্যৰ সহায় ল'ব। নিবনুৱা জাতক জাতিকাসকলৰ কৰ্মৰ যোগাযোগে সুখী কৰিব। প্ৰেম আৰু স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্কই বিৰাজ কৰিব। আজিৰ শুভ ৰং কফি ৰং আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ বৃশ্চিক ৰাশি গুৰুস্থানীয় লোকৰ পৰামৰ্শে আজি আপোনাক সুখী কৰি তুলিব আৰু গুৰুস্থানীয় ব্যক্তিৰ বা পিতৃ মাতৃৰ আদেশ অনুসৰি কাম কৰিব। ঠিকা কামত জড়িত লোকৰ আৰ্থিক উন্নতি হ'ব। বিবাহৰ কথা বতৰাত আজি ভাল ফল লাভ কৰিব। সেয়েহে বিবাহ উপযোগী সন্তানৰ বিবাহৰ কথা বতৰাৰ বাবে আপুনি আজিৰ দিনটো সিদ্ধান্ত ল'ব পাৰে। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশি শাৰীৰিক তথা মানসিক শ্ৰম বৃদ্ধি হ'ব। আৰ্থিকত সতৰ্ক হৈ থাকিব। ব্যৱসায়মূলক যাত্ৰা শুভ হ'ব। ব্যৱসায়ী লাভ, প্ৰেমতো সতৰ্ক হৈ দিনটো পাৰ কৰিব। বিদ্যাৰ্থীৰ বাবে আজি উৎকৃষ্ট দিন। আজিৰ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি বিবাহৰ কথা বতৰা বা সম্পত্তিৰ কামত আজি হাত দিব পাৰে আৰু বিবাহৰ কথা বতৰাৰ বাবে আজি এটি উত্তম দিন। চুবুৰীয়া সম্পৰ্ক স্থাপন কৰিব। আজিৰ দিনটোত চুবুৰীয়া ঠাইলৈ যাত্ৰা কৰিব বা যিকোনো এজন ব্যক্তিৰ সৈতে আজি চুবুৰীয়া ঠাইত বন্ধুত্ব স্থাপন কৰিব। ইয়ে আপোনাৰ মানসিক উৎকৰ্ষতা লাভৰ সহায় কৰিব। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি সফলতা বৃদ্ধিৰ লগতে পাৰিবাৰিক মিলাপ্ৰীতি অটুট থাকিব। বিদেশ সম্পৰ্কীয় ব্যৱসায়ত লাভৱান হ'ব পাৰিব। আৰ্থিক লেনদেনত সতৰ্ক হৈ থাকিব। আজি বিদ্যাৰ্থী আৰু উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবে এটি উৎকৃষ্ট দিন। আজিৰ বাবে শুভ ৰং মেৰুন আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। দ্বৈত মনোভাৱৰ বাবে সঠিক সিদ্ধান্তত অসুবিধা পাব পাৰে বা ভুল সিদ্ধান্ত হ'ব পাৰে। সেয়েহে সতৰ্ক থাকিব। আৱেগ সংযত কৰি দিনটো এটা নিৰাপদ সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। প্ৰেম আৰু দাম্পত্যত মতভেদ থাকিব পাৰে। আজি শুভ ৰং হিচাপে ৰূপালী ৰং আৰু শুভ সংখ্যা হিচাপে 3 সংখ্যাৰ ব্যৱহাৰ কৰিব। প্ৰিয় দৰ্শক, ৰাশিফল ইমানতে শেষ হ'ল। আপোনালোকে যদি আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব বিচাৰিছে বা অনলাইন চাব বিচাৰিছে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব। আৰু শেষত আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।